মই হ'ল 4 বছৰ ইয়াত কাম কৰিব, এতিয়া নতুনটোত যাব লাগিব। নতুনটো এতিয়া ধৰ যাওঁতে অলপমান প্ৰব্লেম লাগিব বা কেনেকুৱা কাম কি বা অলপমান সেই হ'ব। আৰু ইয়াত আছিলোঁ বহুত দিনৰ লগত বা লগবিলাকো আছিল, সেইফালে কাম কৰি আছিলোঁ। এতিয়া এৰি যাব লাগে, অলপ বেয়াও লাগিছে বা ভালো লাগিছে, নতুন এটা ইমান ডাঙৰ এটা এয়াৰপৰ্টত কাম কৰিব পাৰিম, ভালো লাগিব আৰু বেয়াও লাগিব, ইমানখিনি স্মৃতি এৰি থৈ যাব লাগিব। আৰু যোৱা ৰাতিৰ পৰাই বন্ধ হৈছে আৰু বাছ আমাৰ মানে কিছুমান কাম আছে ক্ল'জ কৰিব লগা, সেইখিনি ক্ল'জ কৰি কিনে আৰু যাম আৰু আমি তাতে। আৰু এতিয়া নাই, আগততো ইমান টাইমটো মানুহ ভৰ্তি হৈ থাকে, পেচেঞ্জাৰ বা ষ্টাফবিলাক ভৰ্তি হৈ থাকে। এতিয়াতো একোৱে নাই, এতিয়া খালী এতিয়া বেয়া লাগে। এতিয়া ইয়াতে যিহেতু আমি ইমান বছৰে কাম কৰিলোঁ আৰু এইখন কেতিয়াও পাহৰিব নোৱাৰোঁ, কাৰণ ইয়াতে যিহেতু মানে আমাৰ স্মৃতি হিচাপতে থাকি যাব, কাৰণ বহুত বছৰ হ'ল। এতিয়া টাৰ্মিনেলটো যেতিয়া ষ্টাৰ্ট হৈছেই আৰু মানে নতুন এয়াৰপৰ্টখন বহুত ধুনীয়া বনাইছে, ভাল লাগিছে। আৰু এতিয়া তালৈ যেতিয়া ট্ৰান্সফাৰ দিছে যাব লাগিব। আজিৰ পৰা আমাৰ চব বস্তু ট্ৰান্সফাৰ হৈ আছে তালৈ। ইয়াতে এতিয়া কাৰ্গো টাৰ্মিনেল কৰিব বুলিকৈ শুনিছোঁ। ইণ্ডিগ'ই চলি আছিলে, আজি কিমান দিনৰ পৰা ইণ্ডিগ' চলি আছিলে, আৰু যোৱাকালি নিশাৰ পৰা মানে আপোনাৰ ইণ্ডিগ' টোটেলি তাতে ট্ৰান্সফাৰ হৈ গ'ল নতুন এয়াৰপৰ্টখনলৈ। আৱেগিক মানে বহুত বেছি আৱেগিক হৈছোঁ, কাৰণ আমাৰ ইয়াতে পুৰণা স্মৃতি আৰু যিহেতু ইয়াতে বহুত বছৰ ধৰি কাম কৰিলোঁ, বেয়া লাগিছে, বহুত বেয়া লাগিছে, কাৰণ এৰি যাবলৈ মন নাছিলে, কিন্তু যিহেতু এতিয়া আৰু যাব লাগিবই আমি। যিহেতু ৰাতিপুৱা যেতিয়া ডিউটিত আহিছোঁ, মানে একচুৱেলি আজি বস্তু বাহিনীবিলাক আমাৰ ট্ৰান্সফাৰ কৰি আছে তাতে, তো বহুত বেয়া লাগিছে, মনটো বহুত বেছি বেয়া, কাৰণ ইমান বছৰ ইয়াতে কাম কৰিছোঁ ন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।